হয়, এই মুহূৰ্তত মই নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত একেবাৰে শেষৰখন গাঁৱত উপস্থিত আছোঁ আৰু গাঁওখনৰ নাম হ'ল নামেচুক আৰু এই নামেচুকখন এতিয়া কিন্তু এই উন্নয়নৰ দিনত কিন্তু ইয়াত কোনো উন্নয়নৰ স্পৰ্শ কৰা নাই। ইয়াত আঁচনিৰ ফলক লগোৱা দেখা পাইছোঁ, কিন্তু আঁচনি ইয়াৰ ৰূপায়ণ হোৱা দেখা নাই। গাঁওখনে এশ এবুৰি সমস্যাৰ জৰ্জৰিত হৈ আছে। সমান্তৰালভাৱে গাঁওখনে কাষেৰে বৈ গৈছে ৰঙানদী আৰু ৰঙানদী তীব্ৰ খহনীয়াও গাঁওখনলৈ ভাবুকি কঢ়িয়াই আনিছে। শেষত উপায়বিহীন হৈ গাঁওবাসীয়ে এতিয়া ৰাজপথলৈ ওলাই আহিবলৈ তেওঁলোকে বাধ্য হৈছে। গাঁওখনৰ মাজেৰে যোৱা একমাত্ৰ পথটো এতিয়াও এই ৰ'দ বতৰতো প্ৰায় একাঠু পৰ্যন্ত বোকাময় হৈ আছে আৰু বৰষুণ দিয়াৰ লগে লগে এই পথছোৱাত যাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হয়। ৰাইজে খুব জমৰ যন্ত্ৰণা ভোগ কৰি আহিছে পথটোৰ মাজেৰে অহা যোৱা কৰোঁতে। তাৰ লগতে কিন্তু গাঁওখনত নাই কোনো অনাময় ব্যৱস্থা, নাই কোনো পানী যোগান আঁচনি, নাই বিদ্যালয়, নাই কোনো অংগনবাদী কেন্দ্ৰ। গাঁওখনৰ লোকসকলে প্ৰায় এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ কৰিব লাগিব যে একবিংশ শতিকাটো এনেধৰণে গাঁৱৰ ৰাইজসকলে এনেধৰণে বাস কৰি আছে, সেয়া দেখিলে সকলোৱে চকু কপালত উঠিব। উপায়ন্ত হৈ গাঁওবাসী এতিয়া সংবাদ মাধ্যমৰ ওচৰলৈ আগবাঢ়ি আহিছে। তেওঁলোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে জনপ্ৰতিনিধি বা কোনো চৰকাৰী পক্ষৰ কৃপাদৃষ্টি পৰে বুলি তেওঁলোকে ওলাই আহিছে। মোৰ লগত স্থানীয় ৰাইজ আছে, ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। দেখিছোঁ গাঁওখনৰ অৱস্থা একেবাৰে তথৈবচ। প্ৰধান ৰাস্তাটো আপোনালোকৰ অৱস্থা নাই। এতিয়া ৰ'দ বতৰতো এআঁঠু পৰ্যন্ত বোকা আৰু নাই কোনো অনাময়, নাই কোনো পানী যোগান আঁচনি। কেনেধৰণে আপোনালোকে জীৱন নিৰ্বাহ কৰি আহিছে? হয়, ক'বলৈ গ'লে আমি জৰ্জীৰ্ণ অৱস্থাত আছোঁ। আমাৰ নামেচুক চুবুৰীত প্ৰতি বছৰে বানপানী হয়। ইয়াত হয় ডাঙৰ ডাঙৰ নেতাবিলাকে আমাক কয়, মিটিঙত আহি আমাক কয় যে আপোনালোকক আমি ৰাস্তা দিম, যে গৰাখহনীয়া হেৰিবিলাক গৰাখহনীয়া হেৰিকেইটা সমাধা কৰি দিম। কিন্তু তাৰ পাছত আমাক যেতিয়া সিহঁতে জিকাৰ পাছত আমাক মানে একো কা খবৰ নাইকিয়া হৈ যায়। গতিকে আমি অনুৰোধ কৰোঁ যাতে বিজেপি চৰকাৰ থকা অৱস্থাত আমাৰ ৰাস্তাটো নামেচুক ৰাস্তাটোক মঠাৰিৰ পৰা আমাৰ ৰঙানদী ঘাটলৈকে 3 কিলোমিটাৰ ৰাস্তা আছে আৰু গৰাখহনীয়া আছে 4 কিলোমিটাৰ। এই যাতে মানে জিঅ' বেগ হওক বা পাশুপাইন হওক আমাক এই ব্যৱস্থাটো কৰি দিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। হয় হয়, তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে গাঁওখনৰ যি 3 কিলোমিটাৰ পথ আছে, সেই পথছোৱা তেওঁলোকে বিগত বছৰ সময়ত এনেধৰণে বোকাময় পথে যাতায়াত কৰিবলগীয়া হৈছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে ৰাস্তাটোত পকীকৰণ বনাই দিব লাগে আৰু লগতে যি গৰাখহনীয়া ৰঙানদী গৰাখহনীয়া, সেই গৰাখহনীয়াও তেওঁলোকৰ পাশুপাইনৰ ব্যৱস্থা কৰি খহনীয়া ৰোধ কৰাৰ কথা তেওঁ উল্লেখ কৰিছে। মোৰ লগত এগৰাকী বাইদেউ আছে। বাইদেউ, দেখিছোঁ গাঁওখনৰ অৱস্থা একেবাৰে শোচনীয়। একো আপোনালোকৰ ব্যৱস্থা নাই, না অনাময়, না খোৱা পানী, একো ধৰণৰ ব্যৱস্থা নাই। আপোনালোক কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে? বৰ মানে অসুবিধা লৈ আছোঁ আমি। বাৰিষাত একেবাৰে ইয়াত লেট্ৰিন যাবলৈ অৱস্থা নাইকিয়া হৈ যায়। তেতিয়া আমি বহুত অসুবিধা পাইছোঁ আৰু খোৱা পানীৰ ব্যৱস্থা নাই, কোনো জল জীৱনৰ আঁচনি আৰু গৰু বেটি ছাগলী গৰু থাকিবলৈ ব্যৱস্থা নাই। সেনেকৈ আছে। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে ৰঙানদীখন গাঁওখনৰ লগতে লাগি আছে আৰু ৰঙানদী যেতিয়া নিপকুৱে পানী এৰি দিয়ে ৰঙানদী বক্ষত, তেতিয়া এই গাঁওখনত বানে সংহাৰ মূৰ্তি ধাৰণ কৰে আৰু বানে সংহাৰ মূৰ্তি ধাৰণ কৰিলে ইয়াত যি পশুধনকে ধৰি মানুহৰ বিলাই বিপত্তি নোহোৱা হয়। সেয়ে ইয়াত এটা গু ভেটি অৰ্থাৎ ওখ ভেটি তাত নিৰ্মাণ কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। মোৰ লগত আৰু আছে বাইদেউ আছে, বাইদেউৰ পৰা জানিম যি যে চৰকাৰী আঁচনি, সেই আঁচনিখন কিন্তু আপোনালোকৰ গাঁওখনত আমি দেখা নাই। কি ক'ব, কালে আপোনালোকে আহ্বান জনাব, কি আহ্বান জনাব? কি আহ্বান জনাম আৰু এতিয়াতো আমাৰ গৰাখহনীয়া কঢ়াই আছে আৰু ওচৰতে পালে আৰু এতিয়া আমাৰ একো অসুবিধা। এতিয়া পানীটো আমি গোলা পানীয়ে খাওঁ, নদীৰ পানী। এতিয়া আমাক লাগে পানী, তাৰপিছত ৰাস্তাটো আপোনালোকে দেখিছে আৰু সেইটোৱে আৰু আমাৰ এতিয়া বাৰিষাটো ডাঙৰ হ'লে আকৌ গৰু ছাগলী মই একো থ'বলৈ জেগা নাই। এনেকুৱা অসুবিধাত পৰি আছোঁ আমি। সেইটো হয়, বৰ অতি দুখৰ কথা। তেওঁলোকে এতিয়াও ৰঙানদীৰ যি ঘোলা পানী তেওঁলোকে সেৱন কৰি আহিছে। চৰকাৰখনে জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা তেওঁলোকে খৰচ কৰিছে, কিন্তু এইখন গাঁৱত
কিন্তু জল জীৱন আঁচনি দূৰে কথা চৰকাৰীভাৱে কোনো পানী যোগানৰ আঁচনি ইয়াত এতিয়ালৈকে স্থাপন কৰা নাই, যাৰ কাৰণে তেওঁলোকে কাষেৰে পাৰ হৈ যোৱা ৰঙা নদী পানী তেওঁলোকে খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মোৰ লগত আৰু এজন দাদা আছে, কি ক'ব? অৱস্থা একেবাৰে গাঁওখনৰ শোচনীয়, কি চৰকাৰৰ দৃষ্টি নিক্ষেপ নহয় নেকি এনেকুৱা গাঁৱলৈ? হয় ছাৰ, প্ৰথমে মই NKTV নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ। আৰু তাৰ জৰিয়তে আমাৰ বিধানসভা সমষ্টিৰ MLA আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, আমাৰ এই ৰঙা নদী নিপ্পু কোম্পানীয়ে যেতিয়া পানী এৰিব তেতিয়া আমাৰ ইয়াত তীব্ৰ ভাবুকিৰ সৃষ্টি হয়, গৰাখহনীয়া হয় আৰু আমাৰ বহুত পানী সমস্যাৰ সৃষ্টি হয়। গৰু থাকিবলৈ অসুবিধা হয়গৈ আৰু ছাগলীও থাকিবলৈ অসুবিধা হয়গৈ। আৰু ৰাস্তাও ইয়াৰ আলি এখন আছে, এই আলিৰ ওপৰতো পানীটো বাগৰি নৈৰ নিচিনাকৈ বাগৰি গৈ থাকে। সেইটো কাৰণে আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে। সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমাৰ BJP চৰকাৰ, আমাৰ মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আমাৰ এই ৰাস্তাখন বান প্ৰটেকশ্যন এখন দিয়াৰ ব্যৱস্থা এটা কৰি দিব লাগে। হয়, সেয়া গাঁওবাসীৰ মন্তব্য আছিলে। আৰু তেওঁলোকে দুখীয়া কথা কৈছে যে তেওঁলোকৰ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ওচৰলৈ ভোট ভিক্ষা কৰি আহে, তেওঁলোকক জিকাই দিয়াৰ কথা কয়, কিন্তু তেওঁ জিকি যোৱাৰ পিছত কিন্তু এই অঞ্চলবাসীলৈ বা গাঁওবাসীলৈ কোনো তেওঁলোকে খবৰ খাতি নাৰাখে, যাৰ ফলত এতিয়া গাঁওবাসীয়ে তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে তেওঁলোকৰ যিকেইটা মৌলিক সমস্যা, খোৱা পানীকে ধৰি আপুনি শৌচালয়কে ধৰি যাৱতীয় এই যি মৌলিক সমস্যাকেইটাও তেওঁলোকৰ পূৰণ হোৱা নাই, যাৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। আৰু 21 শতিকাতো এই গাঁওবাসীয়ে এতিয়া কিন্তু ৰঙা নদী ঘোলা পানী সেৱন কৰি আহিছে বুলি আমাৰ আগত উল্লেখ কৰিছে। সেয়েহে চৰকাৰখনে এই গাঁওখনলৈ সুদৃষ্টি দিয়ক আৰু গাঁওখনে যি সমস্যাৰ সন্মুখীন হৈ আছে সমস্যাখিনি সমাধান কৰি তেওঁলোকৰ প্ৰধান যিটো ৰাজপথ সেই পথটো পকীকৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে গাঁওবাসীয়ে মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।